অৰুণোদয় সাহিত্য সভাৰ উদ্যোগত কিৰণ চন্দ্ৰ নাথৰ ৰচিত উপন্যাস চমুখৰ চপলা মেঘৰ ছাঁ উন্মোচন। অৰুণোদয় সাহিত্য সভা লাওজানৰ উদ্যোগত আৰু পশ্চিম মঙলদৈ আঞ্চলিক যুৱ সন্মিলনৰ সহযোগত দেওবাৰে আবেলি পশ্চিম মঙলদৈ আঞ্চলিক যুৱক সন্মিলনৰ সভাগৃহত এক গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট সাহিত্যপ্ৰেমী তথা আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত বিশিষ্ট গল্পকাৰ কিৰণ চন্দ্ৰ নাথৰ ৰচিত প্ৰথমখন উপন্যাস চমুখৰ চপলা মেঘৰ ছাঁ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে। অৰুণোদয় সাহিত্য সভাৰ সভাপতি বাসৱ চন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাত বক্তাসকলে গ্ৰন্থখনৰ বিষয়বস্তু, সাহিত্যিক মূল্য আৰু অসমীয়া সাহিত্যলৈ ইয়াৰ অৱদানৰ বিষয়ে আলোকপাত কৰে। অৰুণোদয় সাহিত্য সভাৰ সম্পাদক কোমল চন্দ্ৰ ডেকাই আধৰুৱা অনুষ্ঠানত সাহিত্যপ্ৰেমী, সমাজৰ বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজে উপস্থিত থাকি অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলে। আয়োজকসকলে ভৱিষ্যতেও এনেধৰণৰ সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান অব্যাহত ৰখাৰ আশা ব্যক্ত কৰে। নিউজ ডেস্ক AIN লাইভ। এগৰাকী বিশিষ্ট লেখক, বিশেষকৈ গল্প লিখক হিচাপে তেওঁ ইতিমধ্যে প্ৰতিষ্ঠিত কিৰণ চন্দ্ৰ নাথৰ নৱতম উপন্যাস চমুখাৰ চপলা মেঘৰ ছাঁ আজি আনুষ্ঠানিকভাৱে উন্মোচন হ'ল। কিন্তু দেখিছোঁ যে এই উপন্যাসখন মই পঢ়িব কাৰণে মই সুবিধা পাইছিলোঁ আৰু পঢ়ি দেখিছোঁ যে চমুখা অঞ্চলৰ যি ইতিবৃত্ত, চমুখা অঞ্চলৰ কেন্দ্ৰ কৰি আজিৰ পৰা 40 বছৰমান আগৰ কাহিনী বা তাৰ জাতীয় জীৱন বৰ ধুনীয়াকৈ তাতে দাঙি ধৰা হৈছে। প্ৰেম, প্ৰীতি, বিৰহ, ঈৰ্ষা, অসূয়া এই গোটেই কথাবিলাক আৰু এই যে আমাৰ যি লোকজীৱন, মাছমৰীয়াৰ জীৱন, খেতি বাতিৰ জীৱন, এই গোটেই কথাখিনি লেখকে খুব সুন্দৰভাৱে তেওঁৰ এই উপন্যাসখন দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে। আৰু আমি ভাবোঁ যে উপন্যাসখনৰ মাজেৰে আমাৰ পাঠকে এই হেৰাই যাব ধৰা আমাৰ যিবিলাক স্মৃতি, আমাৰ গ্ৰাম্য জীৱনৰ যিটো স্মৃতি, জাকৈয়া ছোৱালী, মাছমৰীয়া বা এই ধৰণৰ কথাবিলাক ইয়াতে বৰ ধুনীয়াকৈ তেওঁ দাঙি ধৰিছে আৰু তাৰ এক বিশেষ সোৱাদ লাভ কৰিব তাকে মই মানে অনুভৱ কৰিছোঁ। আৰু মই আশা কৰোঁ আমাৰ পাঠকসকলে এই উপন্যাসখন ধুনীয়াকৈ পঢ়ি এই চমুখা, বৃহত্তৰ চমুখা অঞ্চলৰ জনজীৱনৰ এখন প্ৰতিচ্ছবি তাত বিচাৰি পাব পাৰিব। আজিৰ এই পবিত্ৰ অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰা যিটো আনন্দ, সেইটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মোৰ এটা অত্যন্ত হাবিয়াস আছিল আৰু মোৰ এটা মিঠা ভৰণ এই চমুখাৰ চপলা মেঘৰ ছাঁ প্ৰকাশ কৰাৰ ক্ষেত্ৰত। মোৰ অতীত জীৱনৰ যিখিনি চমুখাৰ পৰা এই গৰখীয়া জীৱনৰ কথা, খেতি পথাৰৰ কথা, মাছ মৰাৰ কথা, সেই গোটেইখিনি প্ৰকাশ কৰাৰ মোৰ প্ৰবল হাবিয়াস আছিল। আজি সেই গ্ৰন্থৰ যোগেদি মই আজি সেই কথাখিনি প্ৰকাশ কৰিছোঁ। মই আশা কৰোঁ ৰাইজে এই কিতাপখনক যদি আদৰি লয়, মোৰ চেষ্টা সফল হ'ব। ইমানে। নমস্কাৰ। অৰুণোদয় শাখা সাহিত্য সভা দৰঙৰ পশ্চিম প্ৰান্তত অৱস্থিত বৃহত্তৰ লাওজান চাৰিআলিক কেন্দ্ৰ কৰি গঠন হোৱা এটা বৌদ্ধিক অনুষ্ঠান। আমি 2015 চনত এই অনুষ্ঠানটো আৰম্ভ কৰি আজিৰ তাৰিখলৈকে নিয়মীয়া সাহিত্য চৰ্চা, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা প্ৰতিষ্ঠা দিৱস ইত্যাদি কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। ইতিমধ্যে আমাৰ আজি কিছুদিন আগতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মানে ভৱেশ চৌধুৰীদেৱৰ দুখন গ্ৰন্থ, এখন ইংৰাজী ব্যাকৰণ আৰু এখন কবিতা পুথি আমি আমাৰ সভাৰ আৰু আমাৰ যুৱ সংঘৰ যুগত আমি লগ লাগি উন্মোচন কৰিছোঁ। যথেষ্ট সাহিত্যনৈতিক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠানটো ৰূপায়িত হৈ যায়। আজি পুনৰ এটা ভাল খবৰ, গৌৰৱৰে কথা, অৰুণোদয় সাহিত্য সভাই প্ৰথমবাৰৰ কাৰণে প্ৰকাশ কৰিছে বিশিষ্ট গল্পকাৰ শ্ৰীযুত কিৰণ চন্দ্ৰ নাথদেৱৰ এখন আঞ্চলিক উপন্যাস। আমাৰ এই অঞ্চলৰ চমুখা পথাৰৰ কৃষিজীৱী অঞ্চলক লক্ষ্য কৰি বা উপজীব্য কৰি এই অঞ্চলৰ আমাৰ যি ব্যৱস্থা, পৰম্পৰা বা কৃষি ব্যৱস্থা বা ইয়াৰ জীৱনশৈলী সম্পৰ্কত তেখেতে এখন উপন্যাস লিখিছে, নাম চমুখাৰ চপলা মেঘৰ ছাঁ। এইখনেই আজি আমাৰ সাহিত্য সভাই উন্মোচনৰ ব্যৱস্থা কৰিছে। চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মাননীয় ডক্টৰ প্ৰসন্ন কুমাৰ নাথদেৱৰ উন্মোচনত এই গ্ৰন্থখন উন্মোচন হৈছে। ইতিমধ্যে আমাৰ লেখক কিৰণ চন্দ্ৰ নাথদেৱে ইতিমধ্যে দুখন চুটিগল্প, পাৰঘাট আৰু দেওধনী নচা ছোৱালী, দুখন তেওঁ প্ৰকাশ কৰিছে। আজিৰ অনুষ্ঠানটো যথেষ্ট মননীয় হৈছে আৰু উন্মোচক ডক্টৰ নাথদেৱে এটি সুন্দৰ সাৱলীল ভাষাৰে এই উপন্যাসৰ তাৎপৰ্য, মহত্ব আৰু গুৰুত্ব প্ৰকাশ কৰি আমাক সঁচাকৈ আনন্দিত কৰিছে। আমি লেখক কিৰণ চন্দ্ৰ নাথদেৱ আৰু তেওঁৰ পৰিয়ালবৰ্গক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ অৰুণোদয় শাখা সাহিত্য সভাক এই গ্ৰন্থখনি প্ৰকাশ কৰাৰ সুবিধা দিয়াৰ বাবে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।